আজি আলোচনা কৰিম দশম শ্ৰেণীৰ যিখন অসমীয়া বিষয়ৰ যিখন পৰীক্ষা অনুষ্ঠিত হ'ব 6 মাহিলী পৰীক্ষা সেইখন পৰীক্ষাত কোনখিনিৰ পৰা তেওঁলোকৰ পঢ়িব লাগিব বা তেওঁলোকৰ গ্ৰামাৰৰ কোনখিনি পঢ়িব লাগিব এছামিজ বিষয়ৰ যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ যিখন 2024-25 বৰ্ষৰ তেওঁলোকৰ যিসকলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যেহেতু 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব সেইখনৰ সিলেবাস বা লগতে 6 মাহিলী পৰীক্ষাৰ সিলেবাসখিনি ইয়াত দিয়া আছে। ইয়াত চাবলৈ হৈছে গদ্যাংশৰ পৰা তেওঁলোকৰ উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি ইয়াৰ আণ্ডাৰত চাবলৈ পাব টিক মাৰ্কটো দিয়া আছে 6 মাহিলী পৰীক্ষাৰ তলত যিটো বাকচ দিয়া আছে সেই বাকচত যিকেইটা টিক মাৰ্ক দিয়া আছে সেইকেইটা লেচন তেওঁলোকৰ বাবে 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। ইণ্টাৰনেটৰ তিতা মিতা এই লেচনটো পঢ়িব লাগিব। অৰুণিমা হিংসা এইটো পঢ়িব লাগিব। অৰণ্য যাত্ৰা তাৰ এইখিনি পঢ়িব লাগিব আৰু পদ্যাংশৰ পৰা তেওঁলোকৰ মাধৱদেৱ জিকিৰ এই লেচনটো পঢ়িব লাগিব। প্ৰশস্তি এইটো পঢ়িব লাগিব বা টিক মাৰ্ক যিকেইটা দিয়া আছে সেইখিনি তেওঁলোকৰ বেছিকৈ গুৰুত্ব দিব লাগিব আৰু বাকী যিকেইটা টিক মাৰ্ক নাই তেওঁলোকৰ সেইখিনি 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে। ইয়াত চাবলৈ হৈছে ব্যাকৰণত ইয়াত কি কৈছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি যিখিনি ইয়াত বাকী দিয়া আছে সেইখিনি নতুনকৈ পঢ়িব লাগিব। কিন্তু নৱম শ্ৰেণীৰ যিখিনি গ্ৰামাৰৰ বিষয়ে আলোচনা কৰা আছে সেইখিনি চাব পাৰিব বা সেইখিনি ক্লাছ যেহেতু দশম শ্ৰেণীৰ কাৰণে সেইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ নৱম শ্ৰেণীত পাই অহাৰ কাৰণে ইয়াত সম্পূৰ্ণখিনি দিয়া নাই। বাকী যিখিনি উপৰিঞ্চিভাৱে দিছে সেইখিনিও তেওঁলোকৰ চাব লাগিব। ইয়াত চাবলৈ হৈছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নত্যবেদী সত্যবেদী খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ প্ৰত্যয় এইখিনি নতুনকৈ তেওঁলোকৰ লগত যিটো সংযোগ হৈছে সেইখিনি তেওঁলোকৰ চাব লাগিব আৰু নৱম শ্ৰেণীৰ যিখিনি দিয়া আছে গ্ৰামাৰৰ সেইখিনিও তেওঁলোকৰ ইম্পৰ্টেণ্ট হয়। সেইকাৰণে নৱম শ্ৰেণীৰ যিখন অসমীয়া বিষয়ৰ যিটো সিলেবাস 6 মাহিলী পৰীক্ষা সেইখিনি চাব পাৰিব। তাৰপিছত ইয়াত চাবলৈ হৈছে 7 নম্বৰত যিটো দিয়া আছে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন 6 মাহিলী পৰীক্ষাত এইটো আহে প্ৰত্যেক বছৰতে। ৰচনা এটা কমন থাকিবই। দ্ৰুতপাঠ এইটো কমন তেওঁলোকৰ কাৰণে পঢ়িব লাগিব বা তাৰপিছত গদ্যাংশৰ পৰা তেওঁলোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা এইটো পঢ়িব লাগিব। পদ্যাংশৰ পৰা তেওঁলোকৰ ধৰ ঝাৰু ধৰ বাই এই লেচনটো পঢ়িব লাগিব। আকৌ তেওঁলোকৰ ব্যাকৰণৰ ইয়াত চাবলৈ হৈছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এইকেইটা তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ সিলেবাছত দিয়া আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এইখিনি গ্ৰামাৰৰ বিষয়ে জনা নাই তেওঁলোকে এতিয়া পৰাই তেওঁলোকে প্ৰস্তুতি ল'ব পাৰিব আৰু এইখন সিলেবাছ যদি তেওঁলোকে অনুসৰণ কৰে তেনেহ'লে তেওঁলোকৰ ভাল নম্বৰ পাই যাব বা তেওঁলোকৰ যিখন ফাইনেল এক্সাম হ'ব তেতিয়াও তেওঁলোকৰ কাৰণে এইখন সিলেবাছ যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ এইটো সেৱাৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে এই সিলেবাছখন প্ৰকাশ পাইছে আৰু সিলেবাছখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ ভিডিঅ' পাই যাব। সেইখন সিলেবাছ সম্পূৰ্ণ ডাউনলোড কৰি ল'ব পাৰিব।